তিনিচুকীয়াৰ বিতৰ্কিত মোবাইল ব্যৱসায়ীৰ গৃহত আৰক্ষীৰ অভিযান বিতৰ্কিত মোবাইল ব্যৱসায়ী মজিদ আখতাৰ ওৰফে মিকিৰ ঘৰত অভিযান আখতাৰৰ বিৰুদ্ধে অবৈধভাৱে চৰকাৰী দোকান গৃহ দখল কৰাৰ অভিযোগ আছে কৰ ফাকিৰে নীতি বহিৰ্ভূতভাৱে ব্যৱসায় চলোৱাৰ অভিযোগ আছে টিডিএ চেন্ট্ৰেল প্লাজাত অবৈধভাৱে দখল কৰিছিল দোকান গৃহ এই সন্দৰ্ভত প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পিছতেই এই মিকি নামৰ মোবাইল ব্যৱসায়ীগৰাকীৰ বাসগৃহত অভিযান চলাইছে আৰক্ষীয়ে মজিদ আখতাৰ ওৰফে মিকিৰ বিৰুদ্ধে বহু অভিযোগ আছে আৰু সেই অভিযোগৰ সন্দৰ্ভত আজি তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাইছে মজিদ আখতাৰ ওৰফে মিকিৰ বাসগৃহত তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে ৰেড চলিছে তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ কমপ্লেইনত আছিল গাড়ী এখনৰ কথা আৰু আৰ্মছ দুটা পোৱা গৈছে আৰু বাকি ৰেড চলি আছে বাকিখিনি পিছত গম পাম আৰু লাইসেন্স দেখাইছে নেকি আপোনাৰ সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে একদম ইনিশিয়েল ষ্টেজত আছে পিছত কিন্তু এতিয়া আমি আৰ্মছ